ইউনাইটেডৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে তেওঁলোকেও বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি কেবিনেট সিদ্ধান্ত লৈ কেন্দ্ৰীয় চৰকাৰক স্পষ্ট ভাষাত জনাই দিছে যে জাতিসংঘী এই নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও গ্ৰহণযোগ্য নহয়। একেখিনি সময়ত মই ধিক্কাৰ দিছোঁ অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছোঁ, অসমৰ মন্ত্ৰীসভাক ধিক্কাৰ দিছোঁ, যিসকলে আজি জাতিৰ এই অস্তিত্বৰ কাৰণে তেওঁলোকে এষাৰ মাত মাতিব পৰা নাই, স্পষ্টভাৱে তেওঁলোকে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব পৰা নাই। তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ। আজি এই বজ্ৰনিদান কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ। ইতিমধ্যে আমি কেইবাটাও প্ৰগ্ৰেম হাতত লৈছোঁ। আমি ৰেলী উলিয়ালোঁ, মিছিল উলিয়ালোঁ, অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰি তৎসত্বেও অসম চৰকাৰে ভ্ৰূক্ষেপ কৰা নাই। অসমৰ খিলঞ্জীয়াৰ আৱেগ অনুভূতিক লৈ তেওঁলোকে খেলা খেলিছে। বলপূৰ্বকভাৱে আমাৰ ওপৰত আকৌ বিদেশী পূজা জাপি দিব বিচাৰে, তাকো ধৰ্মৰ ভিত্তিত বিভাজন কৰি। এই বিল সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক কমিউনেল বিল, যাক কেতিয়াও অসমবাসীয়ে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে, কেতিয়াও আমি গ্ৰহণ নকৰোঁ। আমি ট্ৰাইবেল সংঘৰ তৰফৰ পৰা ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই বিল যদি বাতিল নকৰে তেতিয়াহ'লে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা ট্ৰাইবেল ডমিনেটেড এৰিয়াৰ পৰা বিজেপি হটাও অভিযান আমি আৰম্ভ কৰিম। বিভিন্ন দল সংগঠনৰ লগতে সংগ্ৰামী ৰাইজ, সংবাদ মাধ্যমৰ আমাৰ কৰ্মীসকল, বন্ধুসকল, বিশিষ্ট ব্যক্তিসকল, সকলো লোকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বজ্ৰনিদান কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ পৰা অহা সংগ্ৰামী সতীৰ্থসকল, শ্ৰদ্ধাৰ ৰাইজ, আজি আমি সকলোৱে এটা মহান উদ্দেশ্যত আমি সকলোৱে ইয়াত সমবেত হৈছোঁ। আৰু এই সংগ্ৰামত আজি সকলোৱে আপোনালোকে জানে, বৰ্তমান বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ, আৰু এই চৰকাৰখনে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলত যি নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিব বিচৰা হৈছে, যাতে এনেধৰণৰ জাতি ধ্বংসী বিল আনি পেলাই যাতে আমাক ধ্বংস কৰাৰ ৰাজনীতি নকৰে, এই কথা আমি স্পষ্টভাৱে এই চৰকাৰক আমি কৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, তেখেতে অসমৰ মানুহৰ স্বাৰ্থ থাকক, অসমীয়া মানুহৰ লগত থাকক, আৰু তেখেতৰ যদি আগ্ৰহ আছে আৰু সদিচ্ছা আছে তেতিয়াহ'লে এই বিলখন নাকচ কৰাৰ তেওঁ কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে জনাই দিয়ক। আৰু এইখিনিতে ধন্যবাদ জনাব বিচাৰিছোঁ যে অসমীয়া জাতিৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত আমাৰ সেই মন্ত্ৰী পদ ত্যাগ কৰি অহা সেই মন্ত্ৰীসকল তেওঁলোকে অন্ততঃ জাতিৰ স্বাৰ্থত অসমৰ ৰাইজৰ লগত আছে। সেয়ে তেখেতসকলক আজি তেওঁলোকে পদবী এৰি পেলাই আজি অসমীয়া মানুহৰ অসমৰ মানুহৰ লগত আহিছে, গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই কথা স্পষ্ট কৰি দিছোঁ যে এই সংগ্ৰাম আজিৰ পৰা গাঁৱে গাঁৱে, নগৰে নগৰে, চহৰে চহৰে, অলিয়ে গলিয়ে কিন্তু যাতে সংগ্ৰামৰ ইয়াৰ পৰা আমাৰ চিঞৰ, আমাৰ কণ্ঠ যাতে অসমৰ ৰাইজে গাঁৱে ভূঞে সকলো গম পায়, তাৰ কাৰণে আমি সকলো সংগঠন ঐক্যবদ্ধ হৈ আমাৰ সংগ্ৰামখনক আমি তৃণমূল পৰ্যায়ত, প্ৰাথমিক পৰ্যায়ত লৈ যাবৰ কাৰণে আজি ইয়াত আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। গতিকে মই বিশেষ দীঘলীয়া নকৰোঁ। আজি যিসকলে আজি উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জনাই আমাৰ সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবৰ কাৰণে সকলোৱে সংকল্পবদ্ধ হৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজাববীয়াকৈ হ'লেও আমাৰ নিজৰ ৰাইজক আমি বুজাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। এই কথা কৈ মোৰ বক্তব্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ বক্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ। মই ৰাইজলৈ এটা পুনৰ অনুৰোধ জনাইছোঁ, আপোনালোকে য'তে আছে তাতে বহি দিয়ক। অনুগ্ৰহ কৰি আপোনালোকক কৈছোঁ, আপোনালোকে য'তে আছে আপোনালোকৰ অলপ কষ্ট হ'ব, কিন্তু সেই ঠাইতে বহি দিয়ক। সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, জনগোষ্ঠীয় সংগঠন জিন্দাবাদ, ইনকলাব জিন্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক।
কৰক হিন্দু মুছলমানৰ নামত ৰাজনীতি নকৰিব ইনকলাব জিন্দাবাদ ধন্যবাদ এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰুণজ্যোতি গগৈয়ে বক্তব্য ৰাখিব আন্তৰিকভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে কিন্তু তথাপিও এগৰাকী অতি অগণতান্ত্ৰিক মানসিকতাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ দৰে এগৰাকী অতি ফেচিষ্ট চৰিত্ৰৰ প্ৰধানমন্ত্ৰীৰ চৰিত্ৰ জাহিৰ কৰি প্ৰধানমন্ত্ৰীয়ে অসমীয়া মানুহৰ আবেগ অনুভূতি অসমীয়া মানুহৰ আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই গণতান্ত্ৰিক ঐক্যবদ্ধ সংগ্ৰামক ভৰিৰে মোহাৰি বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমক চাপি দিব বিচাৰিছে আৰু সেইকাৰণে লোকসভাত গৃহীত কৰাৰ পাছত ৰাজ্যসভাত আনিবলৈ তেওঁলোকে কাচৰাজি আৰু ষড়যন্ত্ৰ কৰি থকাৰ এই সন্ধিক্ষণত জাতিৰ এই জটিল সংগীতখনক এই ঐতিহাসিক অসমৰ সংগ্ৰামৰ থলী লতাহীন খেলপথাৰত ৰাইজ সমবেত হৈ পুনৰ ক'ব খুজিছে যে কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বলপূৰ্বকভাৱে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ জনগণে কোনো কাৰণতে মানি নলয় অসমৰ জনগণে যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক প্ৰতিহত কৰিবৰ কাৰণে সংকল্পবদ্ধ আৰু সেই সংকল্প ল'বলৈকে আজি এই লতাহীন খেলপথাৰত সমবেত হৈছে আগন্তুক দিনত এখন চৰকাৰ অতি অবিশ্বাসী চৰকাৰ তেওঁলোকে দেখিছে যে এই চৰকাৰৰ আজ্ঞাবাহী একান্ত বাধ্য ছাত্ৰৰ দৰে অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰান্তত বক্তব্য ৰাখিছে তেওঁলোকৰ লক্ষ্য স্পষ্ট অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় মেৰুকৰণৰ নামত তেওঁলোকক বিদেশীৰ ভোট লাগে ধৰ্মীয় মেৰুকৰণৰ যোগেদি যাতে তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব পাৰে তেওঁলোকৰ ৰাজনৈতিক অভিস্থ যাতে সিদ্ধি সাধন হয় তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কূট কৌশল ষড়যন্ত্ৰ আৰম্ভ কৰিছে ৰাজ্যসভাত আগন্তুক দিনত এইখন বিল পাছ কৰিবৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ ষড়যন্ত্ৰ কৰিব ফ্ল'ৰ মেনেজমেণ্ট কৰিব তেওঁলোকে প্ৰয়োজন সাপেক্ষে যুটীয়া সংসদীয় সমিতি অধিৱেশন আহ্বান কৰিব প্ৰয়োজন সাপেক্ষে তেওঁলোকে অৰ্ডিনেন্স পাছ কৰিব যিকোনো ধৰণৰ প্ৰকাৰে চলে বলে কূট কৌশলে অসমৰ মাটিত উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ চামুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক এই সমাৰোহৰ অন্যতম আহ্বায়ক ৩০টা জনগোষ্ঠীয় সংগঠনৰ সভাপতি সম্পাদক তথা অন্যান্য প্ৰতিনিধিসকল ইয়াত উপস্থিত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল এই বৰ্জনী নাট কাৰ্যসূচীত যোগদান কৰিবলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমেই এই ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা মই সকলোলৈকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি এই ঐতিহাসিক লতাশিল খেলপথাৰত উপস্থিত হৈ থিয় হৈ মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যে এজন অসমীয়া হিচাপে মই বা এখন অসমীয়া হিচাপে আপোনালোক আজি লজ্জিত এইকাৰণেই যে অসমৰ এজন মুখ্যমন্ত্ৰী আছে অসমত এখন চৰকাৰ আছে যিখন চৰকাৰক আমি জাতীয় চৰকাৰ বুলি কওঁ এই চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত যি প্ৰতিবাদ হৈছে যি বিৰোধ হৈছে সেই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা বিজেপিৰ সভাপতি অমিত শ্বাহক জনাবলৈ সাহস কৰা নাই আমি এনে এখন ৰাজ্যত আছো যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড নাই যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰকৃতাৰ্থত ৰাজহাৰ নাই তেওঁ এটা অতীত আছিল আজিকালিৰ স্বাৰ্থত সেইজন মুখ্যমন্ত্ৰীয়ে নিজৰ শিপাক পাহৰি গৈছে আপোনালোকে সকলোৱে জানে যে নাগৰিকত্ব সংশোধনী বিধেয়কক নিৰ্লজ্জভাৱে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে সমৰ্থন কৰিছে তেওঁ কৈছে যে অসমৰ ভালৰ বাবেই এই বিধেয়কখন অনা হৈছে
আজি অসমৰ ৰাইজে তেওঁক প্ৰশ্ন কৰিব যে বিদেশীক আনি